ক্লাস 9 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকক জেনাৰেল মেথছৰ ৰিভিজন চেপ্টাৰটোৰ পৰা কিছুমান তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা দৰকাৰী কুৱেশ্যন সমাধান কৰি দিম। তেছোৱা 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। লাভৰ শতকৰা হাৰ কি সুধিছে। লাভৰ শতকৰা হাৰ তে এই প্ৰশ্নটোৰ ক্ষেত্ৰত তুমি কি কৰিব লাগিব, এটা কণীৰ কিনা দাম আৰু এটা কণীৰ বেচা দাম কিমান প্ৰথম তুমি পাব লাগিব। তে প্ৰথম আমি ধৰি লম, ধৰা হ'ল 30টা কণীৰ কিনা দাম সমান, ইয়াতে সমান বুলি কোৱা আছে, সমান 20টা কণীৰ বেচা দাম সমান x টকা ধৰি ললো। এটা চাবা, এতেকে 30টা কণীৰ কিনা দাম সমান x টকা আমি ধৰি লৈছো নহয়, x টকা বুলি। এতেকে এটা কণীৰ কিনা দাম তুমি কি কৰিব লাগিব, x ক 30ৰে হৰণ x/30। তাৰপিছত আমি ধৰি লৈছো আৰু 20টা কণীৰ বেচা দাম যেহেতু সমান x টকা বুলি লৈছো আমি, আকৌ 20টা কণীৰ বেচা দাম x টকা, এতেকে এটা কণীৰ বেচা দাম x/20। এতিয়া চোৱা, তোমালোকে জানিব লাগিব যদি বেচা দাম ডাঙৰ হয় কিনা দামতকৈ তেতিয়া লাভ হ'ব, আৰু লাভক আমি এনেকৈ লিখিম বেচা দাম বিয়োগ কিনা দাম। এতিয়া তুমি জানিব লাগিব x/20 আৰু আছে x/30। এই ভগ্নাংশ দুটাৰ কোনটো ডাঙৰ তুমি জানিব লাগিব। এতিয়া চোৱা, তুমি এটা বস্তু তুমি 20 জনৰ মাজত ভাগ কৰিছা, আৰু এই একেটা বস্তু এবাৰ তুমি কি কৰিছা আৰু 30 জনৰ মাজত ভাগ কৰিছা। গতিকে 20 জনৰ মাজত ভাগ কৰাৰ ক্ষেত্ৰত বেছিকৈ পাব, 30 জনৰ মাজত ভাগ কৰাৰ ক্ষেত্ৰত কমকৈ পাব। গতিকে আমি বুজি পালো এই ভগ্নাংশটো ডাঙৰ। নাইবা তুমি এনেকৈ চাব পাৰা যে এটা সংখ্যাক আমি 20ৰে হৰণ কৰিছো আৰু একেটা সংখ্যাকে আৰু 30ৰে হৰণ কৰিছো। গতিকে ডাঙৰ সৰু সংখ্যাৰে হৰণ কৰিলে ভাগটো ডাঙৰ হ'ব, ডাঙৰ সংখ্যাৰে ভাগ কৰিলে ভাগটো সৰু হ'ব, তেনেকৈ ভাবিব পাৰা। এতিয়া চোৱা x/20 ডাঙৰ হ'ল, x/20টো কি আছিল আমাৰ, চোৱা বেচা দাম, আৰু x/30 সৰু, সেইটো কি আছিলে কিনা দাম। এতিয়া চোৱা সূত্ৰটোত যেহেতু আমাৰ কি হ'ল বেচা দামটো ডাঙৰ হ'ল কিনা দামটো সৰু, গতিকে আমাৰ কি হ'ব লাভ। পালা বুজি, এতিয়া লাভ হ'ব আমাৰ। গতিকে এতিয়া আমি এইখিনি লাভ কিমান হ'ল এতিয়া আমি উলিয়াম, x/20 এইটো বেচা দাম আৰু x/30 এইটো কিনা দাম, বেকেট দিবা, এইটো টকা হ'ব। পালা বুজি এইখিনিলৈকে। এতিয়া চাবা, এইখিনি আমি বিয়োগ কৰিম। এইখিনি মই মুছি দিলো। এতিয়া এইখিনি লসাগু কি হ'ব, ইয়াতে তোমাৰ লসাগু তুমি চোৱা 20 আৰু 30 লসাগু, 2ৰে তুমি 10, 2ৰে 15, 5ৰে দিয়া 2, 3, এইটো তোমাৰ কি হ'ব, এইটো 10 আৰু এইটো 60 হ'ব। লসাগু 60। এতিয়া তুমি 20ৰে হৰণ দিয়া, দিলে
3 3 টু x ৰ লগত পূৰণ দিলে 3x এটো বিয়োগ আছে বিয়োগ দিবা 30 এৰে হৰণ দিয়া দুবাৰ 2 টু x ৰ লগত পূৰণ দিয়া 2x এটো টকা হ'ব টকা আছে নহয় দেখনি পালা বুজি এতিয়া সোয়া এখনি বিয়োগ কৰি থোৱা ওপৰত x হ'ব 60 মান টকা এখনি লাভ হল এখনি লাভ পালা বুজি এখনি লাভ হল তে আমাৰ লাভটো আমি পালো লাভ পালো আমি x by 60 এখনি লাভ এতিয়া লাগে আমাক লাভৰ শতকৰা হাৰ কি সুধিছে এতেকে লাভৰ হাৰ নকৈ লিখিলে হ'ব লাভৰ হাৰ চাবা ওপৰত তুমি লাভ কিমান লাভ হল হেতি লিখিবা লাভ আর তলত কিনা দাম তার বিশদ পূরণ 100% আমার শতকরা লাভ সুধিছে এখানে আমি 100% লিখিম এতিয়া সোয়া তে ইয়াতে আমি এতিয়া লাভ আছিল পৰত লিখো আমাৰ লাভ আছিল x by 60 কিনা দামটো আছিল আমাৰ x by 30 আৰু এটো হ'ব 100% এতিয়া চাবা x by 60 আছে আমি এতে x by 60 লিখিলো যোৱা x by 60 x by 30 ৰে হৰণ আছে গতিকে আমি যদি হৰণটো পূৰণ কৰি দিওঁ তেতিয়া এটো উল্টি যাব পারসেন্ট এটা কাটিবা x আবিছত তোমার এটো 0 এটো 0 3 রে 2 রে এক কাটিবা 50 তে আমার অ্যানসার আহিব আমার 50% আল্লাহ বুঝি এটাকে পালো আমি লাভৰ শতকৰা হাৰ সমান 50% ইয়াতে শেষ গতিকে বুজি পালা নিশ্চয় ক্লাস 9 ৰ ছাত্ৰসকল চোৱা এটো এটা তোমালোকৰ এনুৱেল এক্সামৰ বাবে দৰকাৰী কোৱেশ্চন তেছোৱা কোৱেশ্চনটো টকাত 4টা কৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান তে প্ৰথম তুমি জানিব লাগিব এই সূত্ৰ চোৱা যদি বিক্ৰী মূল্য ডাঙৰ হয় কিনা দামতকৈ তেতিয়া লাভ আমি এনেকৈ লিখিম বিক্ৰী মূল্য বিয়োগ কিনা দাম এতিয়া চোৱা কিনা দামটো তুমি ইফালে আনিলা তো মাইনাস আছে ইফালে আহিলে প্লাস হ'ব অৰ্থাৎ কি হ'ল লাভ যোগ কিনা দাম সমান বিক্ৰী মূল্য এটা আমি ঘূৰাই লিখিছো বিক্ৰী মূল্যটো ইফালে লিখিছো লাভ যোগ কিনা দাম ইফালে লিখিছো এইটো চোৱা বিক্ৰী মূল্য সমান কিনা দাম যোগ লাভ আমাক প্ৰশ্নটো দিছে চোৱা এটা নেমুৰ বিক্ৰী মূল্য আমি বিক্ৰী মূল্য
পাবলৈ হলে আমি জানিব লাগিব কি কি চোৱা কিনা দাম আৰু লাভ এই কিনা দামটো আমি পাম কেনেকৈ পাম চোৱা টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে তে টকাত 4টাকৈ নেমু কিনি তে চোৱা 4টা নেমুৰ কিনা দাম 1 টকা হ'ব এতেকে এটা নেমুৰ কিনা দাম কি হ'ব 1/4 4 দি তুমি হৰণ দিব লাগিব 1 তে এটা নেমুৰ কিনা দাম পালো কিনা দামটো আমি পালো তাৰ পিছত চোৱা টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে তে এতিয়া চাবা তুমি ধৰিলা তুমি এটা বস্তু 200 টকাত কিনি 10% লাভত বিক্ৰী কৰিলা তেতিয়া লাভ কিমান হ'ল তেতিয়া আমি কৰিম 200 টকাৰ 10% তেতিয়া আমি কৰিম এইখিনি মানে পূৰণ আৰু এইটো 10% মানে আমি এনেকৈ লিখিম 10/100 পাতিলা কি হল 20 টকা মানে তোমাৰ কিমান লাভ হ'ব 200 টকাৰ বস্তুটো তুমি যদি 10% লাভত বিক্ৰী কৰা তোমাৰ 20 টকা লাভ হ'ব এতিয়া চোৱা 4টা নেমুৰ কিনা দাম 1 টকা এটা নেমুৰ কিনা দাম পাবা 1/4 এতিয়া লাভটো আমি সদায় কিনা দামৰ ওপৰতহে নিৰ্ণয় কৰোঁ এতিয়া আমাৰ কিনা দামটো কি আছে এটা নেমুৰ কিনা দাম 1/4 টকা গতিকে এই 1/4 টকাৰ 20% কি হ'ব 1/4 মানে পূৰণ 20% আমি লিখিম এনেকৈ এইখিনি কাটিবা এটো তুমি 4ৰে কাটিব পাৰিবা 25 তাৰ পিছত তুমি 5ৰে ইয়াক কাটিব পাৰিবা 5ৰে 5ক 1 120 এতিয়া চোৱা কি থাকিল আমাৰ ওপৰত 1 into 1 ওপৰত থাকিব 1 তলত 20 এটো টকা হ'ব পালো লাভ হ'ব 1/20 টকা পালা এটা নেমুৰ লাভ এখিনি পালো এতিয়া আমাক কি সুধিছে এটা নেমুৰ লাভ হ'ল 1/20 টকা এটা সুধিছে চোৱা এটা নেমুৰ বিক্ৰী মূল্য আমাৰ সূত্ৰটো চোৱা বিক্ৰী মূল্য সমান কিনা দাম যোগ লাভ আমি পালো এটা নেমুৰ লাভ 1/20 টকা এতেকে আমি লিখিম এটা নেমুৰ বিক্ৰী মূল্য সমান সূত্ৰটো লিখিবা কিনা দাম যোগ লাভ এতিয়া চোৱা কিনা দাম আছিল কিমান 1/4 যোগ লাভ কিমান পালো 1/20 টকা এটো তুমি ব্ৰেকেট দি টকা লিখিলে হল টকা এখিনি হল এতিয়া চাবা এটা নেমুৰ বিক্ৰী মূল্য আমি পাম এখিনি সলভ কৰা এতিয়া চোৱা এটো 20 আৰু এটো 4 এটো 20 4ৰে 20 হৰণ যাব গতিকে লসাগু 20
এতিয়া 4 ডিভাইড দিয়া 20 5 এটো 4 তুমি 20 হৰণ দিলা 5 পাবা 5 টো আনৰ লগত পূৰণ কৰিলে 5 প্লাস 20 ৰে 20 এবাৰ 1 পাবা 1 টো আনৰ লগত ইনটু কৰিলে 1 পালা এখিনি তোমাৰ টকা এখিনি হ'ব তোমাৰ 6 আৰু এটো 20 এটো টকা হ'ব এতিয়া তুমি কাটিবা ইয়াক তুমি কাটা 2 ৰে 3 ইয়াক কাটা 2 ৰে 10 তে আমাৰ থাকিল কিমান 3/10 এটো টকা হ'ব পালা বুজি তে নেক্সট স্টেপত হ'ব চোৱা এটো আহিব ইমান টকা হ'ব এটো 0.30 টকা এতেকে পালো আমি এটা নেমুৰ বিক্রি মূল্য সমান ইমান টকা ইয়াতে শেষ বুজি পালা নিশ্চয়